আজি নিৰ্বাচনী যিখন প্ৰচাৰ সভাত আপোনালোকে সকলোৱে দেখিলে যে ৰাইজৰ উৎকণ্ঠা, ৰাইজৰ উৎসাহ উদ্দীপনা। গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজেপিক উন্নয়নৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ স্বাৰ্থত নিশ্চিতভাৱে এইবাৰ ৰাইজে সহযোগ কৰিব আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব। মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু তেখেতে এইকাৰণে যোগদান কৰিছে কাৰণ তেখেতে বিশ্বাস কৰে মূল্যবোধক। আজি নিৰ্বাচনী যিখন প্ৰচাৰ সভাত আপোনালোকে সকলোৱে দেখিলে যে ৰাইজৰ উৎকণ্ঠা, ৰাইজৰ উৎসাহ উদ্দীপনা। গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজেপিক উন্নয়নৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ স্বাৰ্থত নিশ্চিতভাৱে এইবাৰ ৰাইজে সহযোগ কৰিব আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব। মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু তেখেতে এইকাৰণে যোগদান কৰিছে কাৰণ তেখেতে বিশ্বাস কৰে মূল্যবোধক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।